আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। পুৱাৰে পৰা ভক্তিৰসত বুৰ গ'ল যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। অধিৱেশনলৈ অহা ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱ আইমাতৃৰ উপস্থিতিত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত। এই ভকত বৈষ্ণৱ আইমাতৃক আদৰণি জনায় 12,000 সেৱক সেৱিকাই। প্ৰায় 100 জন আমি সেৱক সেৱিকা আহিছোঁ চৰাইদেউ জিলা শাখাৰ পৰা। আমি কালি আহিলোঁ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত। আমি কালিৰ পৰা আহি আমি ভকতৰ সেৱাৰ কাৰণে আমি নিজকে সাজু কৰিছোঁ। ভকত সেৱাৰ কাৰণে ভকত সেৱাই পৰম ধৰ্ম আমাৰ। যিমান লক্ষ লক্ষ ভকত উপস্থিত হৈছে ইয়াত সেইবিলাকে। আজি পুৱা প্ৰাক্তন পদাধিকাৰ প্ৰয়াত পীতাম্বৰ দেৱ গোস্বামী সোঁৱৰণী মূল তোৰণ উন্মোচন কৰে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে। আমাৰ 94 সংখ্যক যেটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আজিৰ পৰা যোৰহাট ডিষ্ট্ৰিক্টত ইনগ্ৰেট হৈছে, ষ্টাৰ্ট হৈছে। আজি এটা ইতিমধ্যে মূল তোৰণ উন্মোচন কৰা হৈছে। বহুত ভাল পৰিৱেশৰ মাজেৰে গোটেই অসমৰ পৰা ভকতসকল আহি আজিৰ পৰা ইয়াতে আহি পাৰ্ট ল'ব। মোৰ আশা আছে যে আমাৰ সেই অহা 4 দিন আমাৰ শ্ৰীমন্ত মহাপুৰুষ যিটো শ্ৰীমন্ত শংকৰদেৱ তেখেতৰ যি আদৰ্শ আছিলে তাৰ যিটো অসমৰ যিটো সাংস্কৃতিক যিটো তেখেতে ইমেজিন কৰিছিলে সেইটো এই অধিৱেশনৰ পৰা আৰু প্ৰমোট হ'ব আৰু গোটেই অসমৰ পৰা ভকতসকল যি আহিব তেখেতে এই অধিৱেশনত আহি ভালকৈ পাৰ্টিচিপেট কৰিব। মোৰ সেইটোৱে আশা আছে আৰু বহুত ভাল পৰিৱেশৰ উলহ মালেৰে চেলিব্ৰেশ্যন আমি কৰাব পাৰিম। ইয়াৰ পাছতে সেৱা বাহিনীৰ শিবিৰৰ তোৰণ উন্মোচন কৰে যোৰহাটৰ আৰক্ষী অধীক্ষক চেতাংগ মিশ্ৰই। প্ৰতিনিধি সভাকক্ষৰ তোৰণ উন্মোচন কৰে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। দিনৰ ভাগত অভূতপূৰ্ব সমাগম ঘটে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত। হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে এৰালতলী পথাৰৰ আকাশ বতাহ। আমাৰ বৰ্তমান এতিয়া দ্বিতীয় পৰ্যায়ত আমাৰ 10টা বজাৰ পৰা 2টা বজালৈ আমাৰ দুখনকৈ আঞ্চলিক শাখাক ইয়াত মোতায়েন কৰা হৈছে। ঠিক তেনেধৰণে বিভিন্ন জেগাত সেৱা বাহিনীক মোতায়েন কৰি ৰখা হৈছে। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ লোকাৰণ্য হৈ পৰিব অলপ পিছতে। কালি আমি ইয়াত দেখিছোঁ যে সেৱা বাহিনীৰ পাৰ ভঙা উৎসাহ গোটেই যুৱক যুৱতীসকল আহিছে। 3,50 লাখ টকা ব্যয়েৰে এৰালতলী পথাৰৰ 1200 বিঘা ভূমিত 36খন উপ সমিতিয়ে সকলো ব্যৱস্থা কৰিছে অধিৱেশনৰ। ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ আইমাতৃসকলক পিঠা লাৰুৰে আপ্যায়ন কৰে অভ্যৰ্থনা সমিতিয়ে। একেলগে 10,000 লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ 200 চৌকাত নিশা 2 বজাৰ পৰা আহাৰ প্ৰস্তুত কৰে অভ্যৰ্থনা সমিতিয়ে। অধিৱেশনৰ তীৰ্থনাথ গোস্বামী সোঁৱৰণী মূল মঞ্চ উদ্বোধন কৰে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই। লগত উপস্থিত থাকে কংগ্ৰেছৰ মহিলা মৰ্চাৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। গুৰুজনাৰ যিখিনি তেখেতৰ যি দৰ্শন, তেখেতৰ যিটো দিশেৰে তে কাম আগবাঢ়িছিলে, আজি আমাক এডাল কটকটীয়া ৰছীৰে বন্ধাৰ ক্ষেত্ৰত
আমাৰ প্ৰত্যেক বছৰে এই অধিৱেশনবিলাকে আমাক একত্ৰিত কৰিছে আৰু এইটো এটা খুব ইতিবাচক পদক্ষেপ আৰু মই ভাবোঁ বিশেষকৈ আপোনালোকে এটা কথা লক্ষ্য কৰিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ য'তেই অনুগামী আছে সেই গাঁওখনত বহুতো অসূয়া শক্তিৰ পৰা মানুহবোৰ একেবাৰে মুকলি হৈ আহিছে আৰু সমাজখন যথেষ্ট সুন্দৰভাৱে এক আধ্যাত্মিক দিশত আগবাঢ়িছে আধা মই কৈছোঁৱেই ভাস্কৰ বৰুৱা ডাঙৰীয়াক যে স্বৰ্গ আমি পাইছোঁ নিচিনাই লাগিছে একদম এখন বৈকুণ্ঠপুৰীৰ এটা পৰিৱেশ ইয়াত হৈছে প্ৰথমতে মই 1928 চনত যি দুজন পুৰোধা ব্যক্তিয়ে শ্ৰীমন্ত শংকৰদেৱ তেখেতৰ গুৰুজনাৰ আদৰ্শক ধৰি ৰাখিবৰ কাৰণে বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকে যি আহ্বায়ক আছিলে তেওঁলোকক আজি মই স্মৰণ কৰাৰ লগতে শ্ৰীমন্ত শংকৰ সংঘই যিটো একতা ভাতৃত্ববোধ সমন্বয় আমাৰ মাজত ঐক্য আমাৰ মাজত যাতে কোনো শ্ৰেণী বিভাজন নাথাকক এই গোটেই প্ৰয়াসটো তেওঁলোকে যিটো কৰি আনিছে মই প্ৰত্যেকখন শংকৰ সংঘৰ অধিৱেশনতে মই যেতিয়ালৈকে পাৰিছোঁ মই গৈছোঁ মই সেইটোৱে এটা কথা অসমৰ আজি এই জেগাৰ পৰা মই সকলোকে আহ্বান জনাইছোঁ যে গুৰুজনাই আমাক একতাৰ যি জড়ি বান্ধি থৈ গৈছে আৰু শ্ৰীমন্ত শংকৰ সংঘৰ এই প্ৰভুসকলে আইসকলে বাপসকলে যিটো প্ৰয়াস ৰাখিছে যাতে আমাৰ মাজত ভাতৃত্ব আৰু সমন্বয় অটুট ৰাখক তাৰে কামনা কৰিছোঁ 9 ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰথম দিনা বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰে আয়োজক সমিতিয়ে যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ঋতু আৰু ৰাজুৰ সৈতে পংকজ হাজৰিকা সুমন্ত মাধৱ বৰা পিংকু বৰা ৰাজা শইকীয়া NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা